নমস্কাৰ চিটি 18 হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা এক ব্ৰেকিং নিউজ মহানগৰীত পত্নী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৌতম ফুকনৰ বিৰুদ্ধে উত্থাপন হৈছে পত্নী নিৰ্যাতনৰ অভিযোগ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অধিবক্তা গৌতম ফুকনক পৰকীয়া প্ৰেমৰ বাবে গৌতম ফুকনে পত্নীক দীৰ্ঘদিন ধৰি চলাই আহিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন আজি পুৱা পত্নীক মাৰপিট কৰি স্বামী গৌতমে ঘৰৰ পৰা বাহিৰ কৰি তলা মাৰি ওলাই যায় বহু সময় ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকা পত্নীয়ে ফোন যোগে খবৰ দিয়ে আৰক্ষীক কিছু সময় পিছতে আৰক্ষীয়ে ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ভুক্তভোগী মহিলাগৰাকীক কিছু সময় দুই পক্ষৰ মতামত শুনাৰ পিছত আৰক্ষীয়ে অধিক জেৰাৰ বাবে থানালৈ লৈ যায় অধিবক্তাজনক পত্নীয়ে অভিযোগ কৰা মতে এগৰাকী কনিষ্ঠ অধিবক্তাৰ সৈতে বিবাহ বহিৰ্ভুক্ত সম্পৰ্ক গঢ় লৈ উঠে গৌতম ফুকনৰ আৰু এই কথা লৈ প্ৰায় স্বামী স্ত্ৰীৰ মাজত হৈছিল সংঘাত গৌতমে বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দিয়ে যদিও পত্নীয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আজি এই সংঘাতে চূড়ান্ত পৰ্যায় পোৱাত পত্নীক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে অধিবক্তা গৌতম ফুকনে বৰ্তমানেও সাতগাঁও থানাত আৰক্ষীয়ে জেৰা চলাই আছে অধিবক্তাজনক ধৃত অধিবক্তাজনৰ ঘৰ হৈছে পাঞ্জাবাৰীৰ অমূল্য নগৰত অত্যাচাৰ চলাই আছে এজনী ছোৱালীৰ লগত এক্সট্ৰা মেৰিটেল লাভ আছে মানে তেওঁৰ জুনিয়ৰ হয় আগতে ঘৰলৈকে আহিছিলে দুবছৰ ধৰি ঘৰলৈকে আহি আছিলে মানে সিহঁতক টিফিন দিব লাগে বনাই মেলি মই টিফিন বনাই দিবলৈ মানে দিছিলোঁ প্ৰথমতে ভাত পানী খুৱাওঁ ইয়াতে তেতিয়া নাজানিছিলোঁ কথাকেইটা সন্দেহ কৰোঁ কিন্তু নহয় বুলি ভাবিছিলোঁ কিন্তু লাহে লাহে বাঢ়ি গ'ল বস্তুটো মোক মাৰপিট কৰিব হ'লে খৰচ নিদিয়ে এতিয়া এনে জোঁৱাইত গৈ 3-2টা থাকিও আহিছে ডিভোৰ্চ বিচাৰ তেওঁ ডিভোৰ্চ দিব বিচাৰিছে কিন্তু মই ডিভোৰ্চ বিচৰা নাই আৰু ডিভোৰ্চ বিচৰা নাই কাৰণে মোক মাৰপিট কৰে নাই মোক ঘৰটো লাগিব কাৰণ ঘৰ নগৈ এতিয়া বাচ্চা এটা আছে মই ক'ত যাম নাই আমি খবৰ পোৱা মতে তেখেতে মানে ৱাইফে মানে ভিতৰত আছিলে আৰু হাজবেণ্ডে তলা মাৰি থৈ অলপ ওলাই গৈছিলে তেওঁলোকৰ মাজত কিবা এটা চলি আছে পাৰিবাৰিক সমস্যাটো সেইটো আমি এজ পাৰ ল আমি কাম কৰিম এতিয়া তেওঁক আমি উলিয়াই আনিলোঁ অলৰেডি আৰু তেওঁ আমাক FIR দিব এজ পাৰ ল যোনটো হয় আমি সেই হিচাপতে কাম কৰিম 3 বছৰ ধৰি অত্যাচাৰ চলাইছে আপুনি অত্যাচাৰটো আচলতে 3 বছৰ ধৰি চলোৱা নাই প্ৰথম কথা হৈছে তেওঁৰ লগত মোৰ খুব বেয়া সংসাৰ চলি আছে আজি 5 বছৰ আগৰ পৰা আমাৰ বাচ্চা নাছিলে সেই বুলি ভাবি বাচ্চা এটা এডপ্টটো কৰিছিলোঁ তাৰপিছতো বহুত ধৰণৰ মানসিক অত্যাচাৰ চৰিত্ৰত লৈ কৰে মোৰ প্ৰফেশ্যন লৈ হয় মই এডভকেট হয় গতিকে তেওঁ এডভকেচিটো খুবেই বেয়া পায় আৰু সেইটোৰ ওপৰতে মই চলি আছোঁ আজি গতিকে সেই তাৰ ওপৰত ভিত্তি কৰি আজি ৰাতিপুৱা এনেকুৱা হ'ল যে তেওঁলোকৰ মাক দেউতাকক মাতিছিলোঁ মিউচুৱেল ডিভোৰ্চৰ কাৰণে কৈছিলোঁ তেওঁক তেতিয়া এই গোটেই ঘৰটো আৰু 50 লাখ টকা লাগে সেইটো মোৰ সামৰ্থ্যৰ বাহিৰত সেইখিনি তাৰপিছত থাকি গ'ল তেনেকৈ আজি 2 মাহ তেনেকৈ গ'ল আমাৰ গৈ যোৱাৰ পিছত আজি এনেকুৱা হঠাৎ ৰাতিপুৱা মোৰ তাত ওপৰত থাকোঁ মই ওপৰত আহি পেলাই খুব অসভ্যামী কৰিছে বেয়া মাত মাতিছে নেতেৰা কথা কয় সেইখিনি কৰি থাকোঁতে আপোনাৰ মোক খং উঠাইছে খং উঠোৱাৰ লগে লগে আপোনাৰ মই অকণমান ঢাকি হৈছে তেনেকুৱা সেইটো মিছা নহয় আৰু এতিয়া ল'ৰাটো লৈ মই ওলাই গুচি যাওঁ মই ঘৰলৈ যাম বুলি ভাবিছিলোঁ কিন্তু ধৰক মানুহটো চেঞ্জ কৰি আকৌ ঘূৰি আহিলোঁ আপুনি তলা মাৰি থৈ যোৱাটো সঁচা কথা মই ঘৰতে পিছফালৰ পৰা খোলা আছে ঘৰ এইটোহে লগ কৰিছোঁ পিছফালে ঘৰ খোলা থাকে আমাৰ 2খন দৰ্জা আছে আপোনাৰ ওপৰত এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰিছে চাগে এতিয়ালৈকে মই দেখা নাই আৰু এটা আপোনাৰ পত্নী অভিযোগ কৰিছে আপোনাৰ বোলে অবৈধ সম্পৰ্ক আছে নাই মিছা কথা মিছা কথা ঘৰত এই বিষয়ে আমি কথা পাতিম আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে ফোন লাইনত আছে অজয় আপোনাৰ ওচৰলৈ আহিছোঁ আৰু ঘটনা সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চয়কৈ প্ৰিয়ংকা পৰকীয়া প্ৰেমৰ বাবে এটা সুখৰ সংসাৰ দুটা অথন্তৰ লাগিছে 2004 চনতে পাঞ্জাবাৰী নিবাসী যি গৌতম ফুকন নামৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল অধিবক্তাজনে জুই শৰ্মা ফুকন নামৰ এগৰাকী যুৱতীক বিয়া কৰাইছিল তাৰ পিছত তেওঁলোকৰ সুখৰ সংসাৰ আছিল কিন্তু যিহেতুকে বিয়াৰ কেইবাবছৰ উকলি যোৱাৰ পিছতো তেওঁলোকৰ মাজত কোনো সন্তান নাছিল তালৈ দুজনৰ মাজত মাজে মাজে পাৰিবাৰিক কণ্ডল হৈছিল কিন্তু সেই পাৰিবাৰিক কণ্ডলে শেহতীয়াকৈ এক অচন্তৰ ৰূপ ল'লে আৰু শেহতীয়াকৈ যি 2019 চনত তেওঁৰ পত্নী জুই শৰ্মা ফুকনে গম পালে যে তেওঁৰ স্বামী গৌতম ফুকনে অন্য এগৰাকী সহকৰ্মীৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক চলিছিল আৰু তাৰপিছত তেওঁলোকৰ মাজত এক পাৰিবাৰিক কণ্ডল হৈ আছিল আৰু পাৰিবাৰিক কণ্ডলৰ পিছতেই গৌতম ফুকন যি অধিবক্তা গৌতম ফুকনে তেওঁৰ পত্নীক বিবাহ বিচ্ছেদৰ কাৰণে আহ্বান জনাইছিল কিন্তু পত্নীয়ে বিবাহ বিচ্ছেদৰ কাৰণে মান্তি হোৱা নাছিল আৰু তাৰ পিছতে তেওঁলোকৰ মাজত প্ৰায় হাই কাজিয়া লাগি আছিল আৰু সেই হাই কাজিয়াৰ ফলতে আজি সেই হাই কাজিয়াৰ এক বৃহৎ ৰূপ লৈ আৰু তাৰে পৰিণতিতে আজি ৰাতিপুৱাৰ ভাগত প্ৰায় 8মান বজাত স্বামী গৌতম ফুকনে তেওঁক ঘৰৰ ভিতৰতে তলা মাৰি আবদ্ধ কৰি আছিল তাৰ পৰা ওলাই গুচি আহিছিল আৰু তাৰে পিছতে আবদ্ধ হৈ থকা পত্নী জুই শৰ্মা ফুকনে ইতিমধ্যে আৰক্ষীক খবৰ দিয়ে আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হয়
আৰক্ষী লোক সাংবাদিকৰ দল তাতে উপস্থিত হয় আৰু স্থানীয় যি লোক আছিল স্থানীয় লোকৰ সহযোগত পিছফালৰ দুৱাৰেৰে প্ৰৱেশ কৰি পত্নী জুৰি শৰ্মা ফুকনক তাৰ পৰা উদ্ধাৰ কৰে। আৰু এটা লজ্জাজনক ঘটনা বুলি ক'ব লাগিব প্ৰিয়ংকা, কিয়নো আইনৰ যি ৰক্ষকে এতিয়া আইনৰ পক্ষক ৰূপত অৱতীৰ্ণ হৈছে আৰু সেইলৈ যি সচেতন মহল তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, কিয়নো যিসকল লোকক আমি আইনৰ ৰক্ষক বুলি কওঁ সেইসকল লোকে এতিয়া আইন ভংগ কৰাৰ কাৰণে উঠি পৰি লাগিছে। আৰু শেহতীয়াকৈ যি অভিযুক্ত স্বামী গৌতম ফুকনক ইতিমধ্যে সোধপোছৰ বাবে আৰক্ষীয়ে সাতগাঁও থানালৈ লৈ আহিছে। সাতগাঁও থানাত যি ভুক্তভোগী মহিলা হয় অজয় বৰ্মন, ধন্যবাদ জনাইছো। আৰু এতিয়াও আৰক্ষীয়ে জেৰা চলাই আছে অধিবক্তাগৰাকীক। ধৃত অধিবক্তাজনৰ ঘৰ হৈছে পাঞ্জাবাৰীৰ অমূল্য নগৰত। ধন্যবাদ জনাইছো অজয়। দলৰ প্ৰতি মোহভংগ ঘটিছে কংগ্ৰেছৰ যুৱ ব্ৰিগেডৰ। ৰূপজ্যোতি কৰ্মী সুশান্ত বৰগোহাঁইৰ পিছত গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে এইবাৰ গৌতম ধানোৱাৰ আৰু প্ৰদীপ মাঝি। উল্লেখ্য যে গৌতম ধানোৱাৰ হৈছে কেইবাবাৰৰ কংগ্ৰেছ বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ। ইপিনে প্ৰদীপ মাঝি হৈছে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী পৃথিৱী মাঝিৰ পুত্ৰ। হেংৰাবাৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচী। আনহাতে শীঘ্ৰে বিজেপিত যোগ দিব পৱন সিং খাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল খাটোৱাৰে। সন্মানীয় শৈলেন কলিতা ডাঙৰীয়া, মই শৈলেন কলিতা ডাঙৰীয়াকো মঞ্চলৈ আহি ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতিৰ পৰা দলীয় পতাকা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। মাননীয় শৈলেন কলিতা ডাঙৰীয়া 2016 চনত তেখেত ফাটাচাৰকাছি সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেখেত কেণ্ডিডেট আছিলে। আমাৰ মাজত উপস্থিত আছে অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী কৰ্মী, এগৰাকী বিশেষ ইভেণ্ট মেনেজমেণ্টৰ এগৰাকী তেখেতৰ নাম জনা কৰ্মী মাননীয় শেখৰজ্যোতি বৈশ্য ডাঙৰীয়া। মাননীয় শেখৰজ্যোতি বৈশ্য ডাঙৰীয়াকো মই মঞ্চলৈ আহি ভাৰতীয় জনতা পাৰ্টীৰ পতাকা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। শেখৰজ্যোতি বৈশ্য। আমাৰ মাজত উপস্থিত আছে হিমাংশু চেতিয়া, এক্স প্ৰেচিডেণ্ট টিহু ব্লক ইউথ কংগ্ৰেছ। হিমাংশু চেতিয়া। হিমাংশু চেতিয়া। আমাৰ মাজত উপস্থিত আছে হীৰক দাস, তেখেত টিহু কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল হীৰক দাস। হীৰক দাস টিহু কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক। মিণ্টু কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এডভোকেট মানে মিণ্টু কলিতা। যুৱনয়ন শইকীয়া। অমৰজ্যোতি দাস। কুশল ডেকা। আমাৰ যি যোগদান কাৰ্যসূচী এয়াই পৰৱৰ্তী পৰ্যায়তো ধাৰাবাহিকভাৱে ভাৰতীয় জনতা পাৰ্টীত এনেকুৱা যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ থাকিব। মৌচুমী কলিতা। চুমি কলিতা। আমাৰ যোগদান কাৰ্যসূচী আনুষ্ঠানিক যোগদান কাৰ্যসূচী এইখিনিয়ে আছে। মই মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, মই এবাৰ নাযাব, পিছত ইয়াতে এখন ফটো উঠিব, এইটো হৈ যোৱাৰ পিছত সকলোকে নমস্কাৰ দিলোঁ। আজি বিশেষ যোগদান সভাত আমাৰ সৈতে উপস্থিত থকা আমাৰ
ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক আদৰণীয় ভৱিষ্যত চৰণ ডাঙৰীয়া, আমাৰ অন্যতম সাধাৰণ সম্পাদক সংসদ পল্লৱলোচন দাস ডাঙৰীয়া, উপসভাপতি জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, সাধাৰণ সম্পাদক দেৱৰঞ্জন শৰ্মা ডাঙৰীয়া, আমাৰ পৰম শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, আজি এই যোগদান অনুষ্ঠানত উপস্থিত থকা তথা আমাৰ লগত যোগদান কৰা ৰাজীৱ ব্ৰহ্ম, ৰাজীৱ বাংগাৰ, প্ৰাক্তন ইয়াম তথা বৰ্তমানৰ MCA বনগাঁও সমষ্টি, কোকৰাঝাৰ চুবাইজাৰ সমষ্টি, আমাৰ প্ৰভাত বসুমতাৰী, চিৰাঙৰ বিজনী সমষ্টিৰ অন্তৰ্গত, লগতে আমাৰ প্ৰদীপ মাঝি ডাঙৰীয়া, গৌতম ধানোৱাৰ ডাঙৰীয়া, কলিতা ডাঙৰীয়া, শৈলেন কলিতা আছিল ন, তাৰপিছত হিমাংশু হীৰক দাস, মিণ্টু কলিতা, যুৱনয়ন শইকীয়া, মহজ্যোতি দাস আৰু এজন আছিলে, শেখৰ জ্যোতি নেকি, কুশল ডেকা আৰু শেখৰ জ্যোতি আৰু সুমি কলিতা, মই আটাইবিলাককে আমাৰ দলৰ এক ব্ৰেকিং নিউজ ইণ্ডাষ্ট্ৰিয়েল কৰ্পোৰেটিভ বেংকৰ MD গ্ৰেপ্তাৰ কৰা হৈছে। MD শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ কৰা হৈছে। পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শুভ্ৰজ্যোতি ভৰালীক। পলাতক হৈ আছিল শুভ্ৰজ্যোতি ভৰালী। 50 কোটি টকাৰ কেলেংকাৰী হৈছিল বেংকটোত আৰু কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ হৈছে শুভ্ৰজ্যোতি ভৰালী। বেংকটোৰ 8জন কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উঠিছিল। ৰাজেশ্বৰ দাস, গণেশ ডেকা, ৰিংকু বৰ্মন, মোহিত চন্দ্ৰ বৰ্মন, নৰেন চন্দ্ৰ মেধি, মুকুল তালুকদাৰ, অনিল চন্দ্ৰ তালুকদাৰৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ। 15 ছেপ্টেম্বৰত ৰুজু হৈছিল গোচৰ। ভদ্ৰেশ্বৰ বৰ্মন নামৰ লোকজনে ৰুজু কৰিছিল গোচৰ। এই বিষয়ে আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ হাজৰিকাৰ ওচৰলৈ আহিছোঁ। ভাস্কৰ, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এই ঘটনা সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম। ইতিমধ্যে MD শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ কৰিছে আৰু কেইবাজনো অভিযুক্ত আছিলে। চাওক, ইতিমধ্যে সকলোৱে জ্ঞাত যে ইণ্ডাষ্ট্ৰিয়েল বেংকৰ যি আচলতে 50 কোটি টকা যি কেলেংকাৰী, সেই কেলেংকাৰী ইতিমধ্যে গকুল বৰ্মন নামৰ এগৰাকী ব্যক্তিয়ে এখন এজাহাৰ দাখিল কৰিছিলে পাণবজাৰ আৰক্ষী থানাত। বিশেষকৈ সেই বেংকটোৰ যিগৰাকী MD আছিলে শুভ্ৰজ্যোতি আচলতে এই মুহূৰ্তত যিহেতু ভৰালী, লগতে 8জনকৈ সেই বেংক কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলে আৰু সেই গোচৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভণি হোৱাৰ সময়তে যিহেতু আত্মগোপন কৰিছিলে MD সহ সেই 8জন কৰ্মচাৰী। অৱশেষত আমি জানিবলৈ পাইছিলোঁ সেই গোচৰটোত তেওঁলোকে জামিন লাভ কৰিছিলে। কিন্তু হঠাৎ সেই বেংকটোৰে এগৰাকী কৰ্মচাৰী গকুল তালুকদাৰ নামৰ সেই ব্যক্তি কৰ্মচাৰীগৰাকীয়ে আন এটা গোচৰ ৰুজু কৰিছিলে MD শুভ্ৰজ্যোতি ভৰালীৰ বিৰুদ্ধে। সেই গোচৰটো আছিল যে MD শুভ্ৰজ্যোতি ভৰালীয়ে প্ৰায়ে আচলতে একাংশ কৰ্মচাৰীক শোষণ কৰে আৰু সেই শোষণৰ অভিযোগ যেতিয়া সেই এজাহাৰ দাখিল কৰা হৈছিলে পাণবজাৰ থানাত, সেই গোচৰটো আছিলে 551/21। সেই গোচৰটোৰ সংক্ৰান্তত আজি সোধপোছৰ বাবে মতা হৈছিলে শুভ্ৰজ্যোতি ভৰালীক আৰু দীৰ্ঘ সময়ৰ সোধপোছৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছিলে। আৰু আমি এই মুহূৰ্তত খবৰটো, এই শেহতীয়া যি খবৰ, সেই খবৰ অনুসৰি যি ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক আচলতে শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু সেই শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ কৰাৰ যিটো গোচৰ, সেই গোচৰটো মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ। গকুল তালুকদাৰ নামৰ বেংকটোৰে এগৰাকী কৰ্মচাৰীয়ে দাখিল কৰিছিলে এজাহাৰ। অভিযোগ আছিল যে তেওঁ আচলতে কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰে, লগতে মানসিকভাৱে তেওঁলোকে অত্যাচাৰ কৰে, এনেকুৱা ধৰণৰ অভিযোগ আছিল। কাৰণ ইতিমধ্যে সেই 50 কোটি টকা কেলেংকাৰী যি ধৰণৰ অভিযোগ আছিলে, সেই কেলেংকাৰীত কিন্তু এই মুহূৰ্তত কৈছোঁ সেই গোচৰটোৰ জামিন লাভ কৰিছিলে এই আচলতে এইগৰাকী MDয়ে আৰু লগতে সেই 8গৰাকী কৰ্মচাৰী, যিকেইগৰাকী কৰ্মচাৰী ইতিমধ্যে নাম কৈছে, মই পুনৰ সেই 8গৰাকীকৈ যি কৰ্মচাৰী, বেংকটোৰ কৰ্মচাৰী, সেই কৰ্মচাৰীকেইজন নাম ক'ব বিচাৰিছোঁ এই মুহূৰ্তত। ৰাজেশ্বৰ দাস, গণেশ ডেকা, ৰিংকু বৰ্মন, মোহিত চন্দ্ৰ গয়াৰী, নৰেন চন্দ্ৰ মেধি, মুকুল তালুকদাৰ, অনিল চন্দ্ৰ কলিতা, এইকেইজন বেংক কৰ্মচাৰী আছে সেই আচলতে ইণ্ডাষ্ট্ৰিয়েল যি কৰ্পৰেশ্যন বেংক, সেই বেংকটোৰ কৰ্মচাৰী আছিলে। এওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিলে যে সেই 50 কোটি কেলেংকাৰীত তেওঁলোকো জড়িত হৈ আছিলে। কিন্তু তেওঁলোকে যিহেতু জামিন লাভ কৰিছিলে আৰু জামিন লাভ কৰাৰ সময়তে হঠাৎ
সেই বেংকটোৰে কৰ্মচাৰীগৰাকীয়ে আন এটা অভিযোগ আনিছিলে গতিকে ইতিমধ্যে সেই যিটো গোচৰত আচলতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সেই গোচৰ সম্পৰ্কত তেওঁক গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰি ৰখা হৈছে কিন্তু বিষয়টো হৈছে যি ধৰণে গকুল বৰ্মন নামৰ যিগৰাকী ব্যক্তিয়ে যি ধৰণৰ অভিযোগ আনিছিলে যোৱা 15 ছেপ্টেম্বৰত তেওঁ যি অভিযোগ কৰিছিলে যে বেংকটোৰ পৰা 50 কোটি টকা হৰলুকি হৈছিলে সেয়া আচলতে আপোনাৰ মোৰ সাঁচতীয়া ধন আছিলে কাৰণ সকলোৱে হয়তো জ্ঞাত যে আপোনাৰ মোৰ যি সাঁচতীয়া ধন সকলোৱে সুৰক্ষিত বুলি ভবা হয় বেংকত কাৰণ সেই সুৰক্ষিত বুলি বেংকত ভাবি আছিলে আমি আমাৰ সাঁচতীয়া ধন থওঁ কিন্তু যেতিয়া সেই বেংকৰ কৰ্মচাৰী আচলতে আপোনাৰ মোক সেই সাঁচতীয়া ধন হৰলুকি কৰিব বা হৰলুকি কৰাৰ তথ্য পোহৰলৈ আহিব গতিকে সেই বেংকৰ প্ৰতি থকা আপোনাৰ মোৰ যি আস্থা বা যি বিশ্বাস সেয়া হয়তো নাইকিয়া হ'ব কাৰণ সেই একে ধৰণৰ ঘটনা সংঘটিত হৈছে ইণ্ডাছলেণ্ড কোঅপাৰেটিভ বেংকত 50 কোটি টকা আত্মসাৎ হৈছিল 50 কোটি টকা নাইকিয়া হৈছিলে কিন্তু আশ্চৰ্যজনকভাৱে সেই গোচৰটোৰ পৰা জামিন লাভ কৰিলে কিন্তু আচলতে সেই গোচৰটোৰ পৰা জামিন লাভ কৰিলে আচলতে কোৱা হয় অসমীয়াত যে 100 গৰু মাৰিলে বাঘৰু মৰণ গতিকে সেই লেখীয়াকৈ সেই পৰিচালনা সঞ্চালকগৰাকীক আন এটা গোচৰত আজি গ্ৰেপ্তাৰ কৰা হৈছে ভাস্কৰজ্যোতি হাজৰিকা আৰু ইতিমধ্যে ভাস্কৰে সবিশেষ কথা জনাইছে 15 ছেপ্টেম্বৰত ৰুজু হৈছিল গোচৰ ভদ্ৰেশ্বৰ বৰ্মন নামৰ লোকজনে ৰুজু কৰিছিল এটা গোচৰ চিঠিত এটা চাৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম অহা 30 অক্টোবৰত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচনত মূল্য বৃদ্ধিক প্ৰধান ইস্যু হিচাপে ল'ব প্ৰধান বিৰোধী দল কংগ্ৰেছে শেহতীয়াকৈ পেট্ৰলৰ দাম প্ৰতি লিটাৰত 100 ঘৰ অতিক্ৰম কৰাৰ লগতে আন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰো আকাশলংঘী হৈছে মূল্য বৃদ্ধিৰ সাধাৰণ গ্ৰাহকে হাহাকাৰ কৰিব লগা হোৱাৰ সময়তে স্বয়ং বিজেপি সভাপতি ভৱেশ কলিতাই কৰিছে তুলুঙা মন্তব্য আনকি যোগান মন্ত্ৰী ৰঞ্জিত দাসেও মূল্য বৃদ্ধি সন্দৰ্ভত তৰল মন্তব্য কৰি মুনাফালোভী ব্যৱসায়ীসকলক উৎসাহী কৰিছে সাংসদ কৈনুজা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়েও মূল্য বৃদ্ধিক গুৰুত্বহীন কৰি সাধাৰণ ৰাইজক ভেকুচালি কৰিছে এনে প্ৰেক্ষাপটত মূল্য বৃদ্ধিক নিৰ্বাচনী হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে কংগ্ৰেছে অৱশ্যে এই ইস্যুটো নিৰ্বাচনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া কংগ্ৰেছৰ ৰণকৌশল বিভিন্ন উৎসৱ আহি আছে এই সময়ছোৱাত দেশৰ জনতা ৰাজ্যখনৰ জনতাই আজি কান্দিব লগা হৈছে নিজৰ ল'ৰা ছোৱালীক আজি তেওঁ বহুত গাৰ্জেনে মুখ দেখাব পৰা নাই যে ল'ৰা ছোৱালীক এটা কাপোৰ কানি এটা দিব পৰা নাই ভালকৈ খোৱা বস্তু ঘৰত নিব পৰা নাই বজাৰত বস্তুৰ দাম দেখি পকেটত যিকেইটা টকা আছে ভাবি থকা সামগ্ৰীখিনি আধাও কিনিব পৰা নাই বেজাৰ মনলৈ ঘৰলৈ গৈছে ঘৰৰ মানুহখিনি গাৰ্জেনৰ বেজাৰ মন দেখি তেওঁলোকৰো মনটো বেজাৰ হৈ গৈছে গতিকে উৎসৱ পাৰ্বণ কোনেও পাতিব পৰা নাই কিন্তু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ নেতা পালি নেতাসকলৰ মুখত আপুনি হাঁহি চাবচোন ইমান তেওঁলোকে হাঁহি আছে আজি আপোনালোকৰ জৰিয়তে বিজেপিৰ নেতা পালি নেতাসকল আৰু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰৰ সকলো মন্ত্ৰী আৰু বিজেপিৰ মিত্ৰজোঁটৰ সকলো বিধায়কসকলক আহ্বান জনাম আপোনালোকে হাঁহি আছে কিন্তু আপোনালোকৰ দেশৰ ৰাজ্যখনৰ প্ৰজাই কিন্তু কান্দি আছে দেশৰ জনতাক আপোনালোকে যিমান দুখ দি আছে যিমান পাতল কথাবোৰ কৈ দেশৰ জনতাক ৰাজ্যখনৰ জনতাক যেনেকৈ ঠাট্টা মস্কৰা কৰি আছে আহি থকা সময়ত কিন্তু ইয়াৰ উপযুক্ত জবাব ৰাজ্যখনৰ জনতাই দেশৰ জনতাই কিন্তু বিজেপিক দিব তাৰে আমি মূল্য বৃদ্ধি যেটো হৈছে ই হৈছে আমাৰ চৰকাৰৰ ভুল নীতি আজি কেন্দ্ৰীয় চৰকাৰে কক বা অসম চৰকাৰে কক কিছুমান ভুল নীতি গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে টিঙৰ পৰা নাও ডুবিলেও টিঙৰ পৰা ননমাৰ কাৰণে আমাৰ যিবিলাক আমাৰ ইকনমিক্স আছে ডাঙৰ ইকনমিক্সকলৰ পৰা চাগে পৰামৰ্শ লোৱা নাই বুলি আমি ভাবোঁ যাৰ কাৰণে আজি এই অৱস্থালৈ পৰিণত হৈছে আজি গোটেই অসমত ভাৰতবৰ্ষত যিদৰে মূল্য বৃদ্ধি হৈছে সাধাৰণ ৰাইজ জুৰুলা হৈছে তাৰ বিপৰীতে উদ্যোগপতিসকলৰ মূৰত তেল দিছে আজি তেওঁলোকৰ প্ৰায় 7,96,000 কোটি টকা তেওঁলোকে আজি তাৰিখত বেংকৰ ধাৰ ডাঙৰ কেইবাজনো উদ্যোগপতিৰ আজি তেওঁলোকৰ ধাৰ মাফ কৰি দিলে আৰু সেই মাফ কৰি পেলাই তেওঁলোকে এই বেংকত কাৰ টকা থাকে সাধাৰণ জনতাৰ টকা থাকে আমাৰ ৰাইজৰ টকা থাকে সেই টকা ধাৰ বেংকত এটা মেকআপ কৰিবলৈ অৰ্থনীতিত যি প্ৰভাৱ পৰি গ'ল প্ৰায় 8 লাখ কোটি টকা
ভাৰতবৰ্ষৰ কেইজনমান বচা উদ্যোগপতি তেওঁলোকে মাফ কৰি দিলে। গুজৰাট মডেলৰ কেইজনমান ব্যৱসায়ীয়ে বেংক জালিয়াতি কৰি নীৰৱ মোদী, হৰ্ষদ মেহতাৰ দৰে ব্যক্তিয়ে যেতিয়াৰ পৰা পলাই গ'ল দেশ এৰি, তাৰপিছতে আমাৰ ডিমনিটাইজেশ্যন আছে, তাৰপিছত আমাৰ এই উদ্যোগপতি ধন দিয়া, আজি এই অৰ্থনীতিৰ প্ৰভাৱ পৰিছে। তাক মেকআপ কৰিবৰ কাৰণে সাধাৰণ জনতাক কুঁহিয়াৰ চেপা দি চেপি আজি তাৰিখত তেওঁলোকে আজি অৰ্থনীতি মেকআপ কৰিবলৈ গৈ আছে। দুৰ্গা পূজাৰ পিছতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ। শনিবাৰৰ দিনটোত ৰাজ্যত 269 জন লোক কৰোনাত আক্ৰান্ত হৈছে। একেদৰে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 5 জনৰ মৃত্যু হৈছে। কেৱল কামৰূপ মহানগৰতে 81 জন লোক কৰোনাত আক্ৰান্ত হৈছে। পূজা শেষ হ'ল, এতিয়া আৰম্ভ হৈছে পুনৰ কৰোনাৰ সংক্ৰমণ। বিগত 2-3 দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। পূজাৰ পাছতে সংক্ৰমণৰ বৃদ্ধি হোৱাই তাৎপৰ্য বহন কৰিছে। 15 অক্টোবৰত আক্ৰান্ত হৈছিল 147 জন, 16 অক্টোবৰত 269 জন, 24 ঘণ্টাত বৃদ্ধি পাইছে 122 জন আক্ৰান্তৰ সংখ্যা। ৰাজ্যত কৰোনা আক্ৰান্তৰ শীৰ্ষত আছে কামৰূপ মহানগৰ, বৰপেটা, যোৰহাট, গোলাঘাট। বিগত 10 দিনত আক্ৰান্ত হৈছে 2340 জনকৈ লোক। কামৰূপ মহানগৰৰ পৰিসংখ্যা যদি চাবলৈ যোৱা যায়, সৰ্বাধিক আক্ৰান্ত 10 দিনত 885 গৰাকী। প্ৰশ্ন হৈছে, ৰাজ্যত অধিক শিথিলতাই ক্ৰমাৎ ভয়ংকৰ ৰূপ ল'ব নেকি কোভিড মহামাৰীৰ? কিয়নো শেহতীয়াকৈ ক্ৰমাৎ জনতাই পাহৰিব লৈছে মাস্ক পৰিধান, সামাজিক দূৰত্ব তথা চেনিটাইজাৰৰ ব্যৱহাৰ। আনকি অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায়ীসকলতো একেই আচৰণ দেখিবলৈ পোৱা গৈছে। সময় থাকোঁতে ৰাজ্যবাসী সজাগ সচেতন নহ'লে পুনৰ কৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাই এই মুহূৰ্তত ঘনীভূত হৈছে। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজকন্যা কাণ্ডৰ পিছত মহানগৰীত পুনৰ সুৰামত্ত যুৱতীৰ তাণ্ডৱ। নিশা দিছপুৰ যান বাহন আৰক্ষী জালত পৰিছে দুগৰাকী সুৰামত্ত যুৱতী। মহানগৰীৰ ৰাজপথত নিশা সুৰাপান কৰি 2 যুৱতীয়ে তীব্ৰ গতিত বাহন চলাই তাণ্ডৱৰ সৃষ্টি কৰিছিল। নিশাই সুৰামত্ত 2 যুৱতীয়ে থানাৰ ভিতৰত আৰক্ষীৰ সন্মুখতে চলাই উদ্ভাণ্ডলি। আনকি সুৰাৰ ৰাগীত সাংবাদিকলৈও দলিয়াই দিয়ে চকী আৰু চেণ্ডেল। মই মদ খাইছোঁ, তাতে কি হ'ল? ব্ৰেথ এনালাইজাৰত সুৰাৰ পৰিমাণ 201। থানাৰ ভিতৰত আৰক্ষীক লটি ঘটি খোৱালে সুৰামত্ত যুৱতীয়ে। ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ গুৱাহাটীত সুৰামত্ত যুৱতীৰ তাণ্ডৱ। দিছপুৰ থানাৰ নিশাৰ আলহী হ'ল এই 2 সুৰামত্ত যুৱতী। AR01N1101 নম্বৰৰ হুণ্ডাই i10 বাহনত সুৰামত্ত অৱস্থাৰে ৰাজপথত তাণ্ডৱ চলোৱা অৱস্থাত দিছপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। অত্যাধিক সুৰাপান কৰা এগৰাকী যুৱতীয়ে থানাৰ ভিতৰতে চলালে তাণ্ডৱ। থানাৰ ভিতৰতে সাংবাদিকৰ গালৈ চেণ্ডেলৰ লগতে দলিয়ালে চকী। স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিওঁতে হাস্পতালৰ ভিতৰতো ৰোগীৰ আত্মীয়ক গতিয়াই সুৰাৰ ৰাগীত মাতাল উদণ্ড যুৱতীগৰাকীয়ে। মদ খাই নিশা মহানগৰীৰ ৰাজপথত তাণ্ডৱ চলোৱাটো যেন এতিয়া সাধাৰণ কথাত পৰিণত হৈছে। উল্লেখ্য যে মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে মদাহী তাণ্ডৱ। নিশা হ'লে সুৰাপান কৰি তাণ্ডৱ চলাই একাংশ মদাহীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছোঁ পুনৰ এটা বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট অটুট ঘৰ, অটুট অসম।